পৃথিৱী ৰাজ যি নাম সেই নামটো যে মানে ক'ৰ পৰা আহিল মইতো নাজানো। সি আজি এইটো দলত থাকে, আজি এইটো দলত থাকে, তাৰ বিষয়ে মই মানে উত্তৰ দিব বিচৰা নাই। তেওঁ হ'ল এজন মানুহ যি মানুহে হেৰিটেজ ফাউণ্ডেশ্যন বনাই পেলাই মানে ট্ৰাইবেল বেলেণ্ড ব্লকৰ পৰা মানে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে বুলি তেওঁ হাইকোৰ্টত কেছ কৰিছে আৰু কেছ কৰি পেলাই তেওঁ অৰ্ডাৰ জাৰি কৰিছে। আজি তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাই আজি তাৰিখত আমি কোনো কেছত যোৱা নাই, কাকো আমি খেদি দিয়া কথা উল্লেখ কৰা নাই। মানে ইয়াত মানে বসবাস কৰা জনসাধাৰণক মানে আমি ইয়াৰ পৰা পলাই যাব লাগে বুলি কোনো কথা আমি ব্যাখ্যা কৰা নাই বা আমি তেনেকুৱা পদক্ষেপ লোৱা নাই। কিন্তু হেৰিটেজ ফাউণ্ডেশ্যনৰ পৰা এই যে পৃথিৱীৰাজ নাৰায়ণে যোনটো পদক্ষেপ লৈছে, তেওঁ আজি মানে যি বড়ো ৰাইজৰ দৰদি দেখাই পেলাই তেওঁ আকৌ পুনৰ কৈছে যে মানে 60 সংখ্যক মানে বড়ো ৰাইজে ইয়াৰ পৰা খেদিব লাগিব। আচলতে বড়ো ৰাইজ বা নন ট্ৰাইবেলসকলে বা ট্ৰাইবেলসকলেও তেওঁলোকে মানে ভালকৈ বুজা উচিত বা পৃথিৱীৰাজ নাৰায়ণৰ কথাত কোনেও ভুল নাযায়। মই ইয়াৰ বিষয়ে মই ক'বলৈও মই বিচৰা নাই, কাৰণ ইয়াৰ যি মানে আবুল তাবুল যিখিনি বকনি ইয়াৰ মানে উত্তৰ মই দিব বিচৰা নাই। কিন্তু ৰাইজে চিনি লওক, পৃথিৱীৰাজ নাৰায়ণ আজি যি কথাটো কৈছে তেওঁ এই খেদিব লাগে, তেওঁ মানে এভিকশ্যন কৰিব লাগে, তেওঁহে কেছ কৰি পেলাই হেৰিটেজ ফাউণ্ডেশ্যন নামৰ অৰ্ডাৰ আনিছে। কিন্তু আজি তাৰিখত তেওঁ আনক মানে আঙুলি টুৱাই পেলাই যিবিলাক প্ৰশ্ন কৰিছে, আচলতে তেওঁ যে মানে কাৰ হৈ কাম কৰিছে, কোন দলৰ হৈ সি বিক্ৰী কৰিছে, এইটো তেওঁক মানে আপোনালোকে সুধিলে বেছি ভাল হয় বুলি মই ক'ব বিচাৰোঁ। আমাৰ কথা হ'ল বিটিয়াৰবাসীক যিমান মই এই কথা ক'ব বিচৰা নাই। আমাৰ কথা আজিৰ মূল উদ্দেশ্য হ'ল যে বিটিয়াৰবাসী যিমান আমাৰ জনসাধাৰণ আছে তেওঁলোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিব লাগে, মাটি বাৰী সুৰক্ষিত কৰিব লাগে, নিৰাপত্তা দিব লাগে। আমাৰ যুৱক যুৱতীসকল যিবিলাকে শিক্ষিত হৈ আছে, এটকা পইচা ঘোষ নিদিয়াকৈ যোগ্যতাৰ ভিত্তিত দৰিদ্ৰ দুখীয়া ৰাইজৰ যিখিনি ল'ৰা ছোৱালী আছে যোগ্যতাৰ ভিত্তিত সকলোৱে চাকৰি বাকৰি পাব লাগে। বিটিয়াৰ শান্তি চুক্তিৰ যোগেদি ইয়াতে 4খনকৈ বিশ্ববিদ্যালয়, 4খন মেডিকেল কলেজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি পাইছোঁ। অহা 5 বছৰত ইয়াত 50,000 চৰকাৰী চাকৰি ইয়াত ওলাব। তাৰ লগতেও আমি এটা পদক্ষেপ লৈছোঁ, ভকেশ্যনেল ট্ৰেইনিং, স্কিল ট্ৰেইনিং বা বিভিন্ন সংস্থাপনৰ যোগেদি কমচে কম 5 লাখ নিবনুৱা যুৱক যুৱতী যিবিলাকে নেকি হাৰিয়ানা, গুজৰাট, তামিলনাডু, কেৰেলা, বেংগলোৰো কাম কৰিব যায়, তেওঁলোকে আমাৰ অঞ্চলতে কাম কৰি পেলাই যাতে এটা জীৱন নিৰ্বাহ কৰিব পাৰে বা ভাল এটা মানে তেওঁলোকে উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি লক্ষ্য আৰু উদ্দেশ্য ৰাখিছোঁ। শান্তি প্ৰতিষ্ঠা হ'ব লাগিব, সম অধিকাৰ সম উন্নয়ন হ'ব লাগিব, মাটি বাৰী সুৰক্ষা হ'বই লাগিব আৰু ইয়াত সকলো জাতিক ভাতৃত্ববোধ, সমন্বয় আৰু এই মানে যি মিলাপ্ৰীতি মানে এইটো ৰাখি পেলাই আমি জীয়াই থাকিব লাগিব আৰু একেলগে আমি ইয়াত জীয়াই থাকিলেহে আমাৰ উন্নয়ন হ'ব। আৰু আমি বিচাৰিছোঁ ইয়াত যাতে কাৰো প্ৰতি অন্যায় নহয়, কাৰো প্ৰতি যাতে ইয়াত মানে বঞ্চিত নহয়, সেই কথাটো আগত নজৰ ৰাখি পেলাই অনাগত দিনত পৰিৱৰ্তনৰ যি চৰকাৰ হ'ব, পৰিৱৰ্তনৰ যি সুশাসন হ'ব, সেই সুশাসনৰ যি চৰকাৰ, পৰিৱৰ্তনৰ যি চৰকাৰ, প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPLৰ যি দলৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে, আমি 16টা সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আমি মুকলিভাৱে আমি সমৰ্থন জনাইছোঁ। আৰু এই ক্ষেত্ৰত অকণো মানে তাত মানে আমাৰ মানে শংকা নাই আৰু সকলোৱে স্ব ইচ্ছাই ৰাইজে আজি ওলাই আহিছে, জাকে জাকে এইটো ওলাই আহিছে। আৰু এই চুনামিত এইবাৰ মানে কোনো দল ইয়াত মানে তিষ্ঠিব নোৱাৰিব আৰু UPPL চৰকাৰ হ'বলৈ গৈ আছে। আৰু ইয়াত আমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিখিনি কাম কৰিবলৈ লৈছোঁ, ৰাইজে এতিয়া মানে আমাৰ লগত সহযোগ কৰি পেলাই আগবাঢ়ি আহিছে।